গৈছিলোঁ আহোঁতে নাফিছা চকলেট খাইছে হাতত পূৰা লগাই লৈ আহিছে আৰু আহি কেনে চিন্তা মোক একো নোকোৱাকৈ দৌৰ মাৰি আহি নিজে নিজে চাওঁ চেয়াৰৰ ওপৰত উঠি কিনে হাত ধুই আছে চাওঁ আম্মু আম্মু নিজৰ কাম নিজেই কৰে আৰু কোৱাই নাই মোক বোলে হাত ধুম বুলি ধুনু লাগিছে চাওঁ এটাত লাজ হৈ আছে বোলে যে মই দেখা পাই যাওঁ বুলি গুড গাৰ্ল তোমাৰ হাত ধুই চা হৈছে হে চব বন্ধ কৰি দি তুমি পাৰা নাই নামা ভেৰি গুড মুখো দিছা নেকি খালি কাপোৰ লেতেৰা হৈ গৈছে না মুখখনত আছে আম্মু কাপোৰ ধুই দিম দেই এতিয়া খুলি দিম এতিয়া আমি আহি গ'লোঁ স্কুলৰ পৰা নিজে ধুব কাপোৰটো একেবাৰে ধুব লাগিব হৈ গৈছে ধুনু হৈ গ'ল আৰু দৌৰা দৌৰি কৰি কেনে গৈছিলোঁ স্কুলত সেইকাৰণে আমি ভিডিঅ' কৰা নাই খুলি দিম মা কি লাগে ৰুমাল লাগে ৰুমাল লাগে ঘৰ মুচিব বোলে ৰুমালটো মই ধুই দিছিলোঁ সেইকাৰণে খং উঠিছে কান্দি আছে আজি ভেন্দি চাটনি বনাম আৰু বেঙেনা ফ্ৰাই কৰিম আৰু এইটো চাটনি বনাম এইটো চাওঁ মই টমেটো চাটনি বনালোঁ আৰু এইটো ভেন্দি চাটনি আৰু এইফালে মই নুৰচাফ্ৰিন আৰু নাফিছাৰ কাৰণে আলাদাকৈ ৰাখিলোঁ আৰু জ্বলা চাৰা এই তিনিটা হ'ল আৰু ইফালে মই দালি ভিজাইছোঁ দালি দি নিচলা মাছ দি দালি দি পকোৰাও খাব বোলে তাৰপিছত আজি খানা দেখাই আছোঁ বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু মাছ আছে মাছ বনোৱা আছে আজি লাঞ্চ হৈ যাব আজি আমাৰ অঁ কি হ'ল তুমি কি কৰি আছা নৌচাফিন তুমি যাই কিনে দাদীক মাতি আহা মই ফোন কৰিছিলোঁ চুইচ অফ দেখাই আছে দাদীৰ মোবাইলত দাদীক ফোন মাৰিছিলোঁ চুইচ অফ আৰু ইফালে মাছ বনোৱা আছে আজি দুপৰীয়া এইবিলাক দিয়ে খানা হৈ যাব তাৰপিছতে ৰাতি অলপ ভালকৈ খানা বনাম আৰু আমাৰ গুৱাহাটীত কেনেকুৱা বৰষুণ দি আছে এই বৰষুণত গা ধো অলপ আগতে ইয়াতে এজন মানুহ মৰিছিলে তেওঁক মাটি দিব লৈ গৈছে আমাৰ আঠগাঁও কবৰস্থানত তাতেই গ'ল মোৰ হাজবেণ্ডো গ'ল স্কুটি লৈ গৈছে কেনেকৈ আহিব যেন আল্লাই জানে ৰেইনকোটো লৈ যোৱা নাই তেতিয়া এই বৰষুণৰ এনেকুৱা নাছিলে এনেকুৱা লাগিছে বৰষুণ নহ'বই একটু পূৰা ৰ'দ আছিলে এতিয়া কেনেকুৱা বৰষুণ আনিছে বাৰে বা আল্লাহ ইমান ধামাকা বৰষুণ দি আছে আৰু এনেকুৱা বৰষুণ দিলে ৰাস্তাত পানীয়ে হৈ যায় দেখোন এনজয় কৰক এইটো আমাৰ এইজনী এনজয় কৰি আছে তাইও বহুত ভাল পায় মোৰ নৌচাফিনেও ভাল পায় ময়ো ভাল পাওঁ বৰষুণ বহুত ভাল লাগে তোমাৰ ভাল লাগে আম্মু ভাল লাগে বিজলী মাৰিছে ব'লা আমি ঘৰত যাওঁ ব'লা ৰুমত যাওঁ ব'লা বিজলী মাৰিছে আম্মু বিজলী মাৰিছে তুমি খানা খাই আছা যে ব'লা যাওঁ বিজলী মাৰি আছে একো নহয় পালা হাওলা ওলা কুৱাটা ইল্লা বিল্লাহিল আলিউল আজিম বিজলী মাৰিলে এইটো কয় জানা চলো ঘৰৰ ভিতৰত পূৰা লাইট দিব লগা হৈ আছে ইমান আন্ধাৰ হৈছে আমাৰ এইটো জ্বলা চাৰা আনিছে তোমাৰ কাৰণে এইটো আমাৰ কাৰণে খোৱা চাওঁ এটা নৌচাফ্ৰিনৰ কেঁচা আনিছে বিনা জ্বলাৰ এটা এইটো মোৰ কাৰণে আনিছে কেঁচা জ্বলা আলা আৰু এইটো নিজে আনিছে মিক্সাৰ পূৰা একদম পূৰা কেঁচাও আছে আৰু এইটো আছে ভাজাও না
আৰু এতিয়া ভাতেদি খাই আছে ধুনীয়াকৈ লগাই লগাই খাওক টেষ্টি কি আনিছে পাপা কি আনিছে ৱাও ইমান ডাঙৰ বন্দুক ধুনীয়াকৈ দিয়া তাইৰ হাতত দিয়া তাইৰ বস্তুটো তাইৰ হাতত দিয়াচোন তাই অলপ অলপ এনজয় কৰক তাই পেকেটৰ ভিতৰতে দিয়াচোন তাইৰ হাতত তাৰপিছত সেইটো তোমাৰ স্বপ্ন আৰু এটা কি হয় এইটো ৱা আৰু এটা বন্দুক আনিছে ইমান বন্দুক আনিছে চাও এইটো কেনেকুৱা এইটো দেখাই দিয়কচোন পেকেটত রিয়েকশন স্যার নাফিসা পাৰিবা নেকি তুমি তুমি বন্দুক খেলিবা হয় নেকি গুলিটো দিয়া পাপাৰ হাতত দিয়া এটা পাপাৰ হাতত দিয়া তেতিয়াহে তো গম পাবা না এটা তাই গম পায় নেকি তাই ভৰাব বোলে কোনফালেদি ভৰাব উস্তাদিত তো এক নম্বৰ দেখোন হ্যাঁ এটা কোনফালেদি দিবা দেখছে ওলাই দিছে আকো না হয়েছে না নিজে দেখুন ওয়ালে দেখুন বুদ্ধি আছে ওয়ালত লাগি যায় তো সেনেকুৱা না নৌশাফ্ৰিনৰ আছিলে তো এনেকুৱা সৰু থাকোঁতে নৌশাফ্ৰিনক দিছিলে না তেতিয়া এনেকুৱা লম্বা নাছিলে কিন্তু এনেকৈ চিপকি যায় যে গুল্লিটো চিপকি যোৱাটো দিছিলে তো এটা দিয়া পাপাৰ হাতত পাপাৰ হাতত দিয়া গুলি এটা দিয়া উল্টা হৈ গ'ল এতিয়া তাইয়ে খেলিব তাইৰ হাতত দিয়াচোন চাওঁ তাইৰ হাতত দিয়া তাইক ট্ৰাই কৰিব দিয়া 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 এটা বন্দুক নালাগে গুলিয়ে লাগে তাই এইটো খেলক দিয়া চাওঁ বাপৰে এইটো 150 টকা মাত্ৰ আৰু এইটো কিমান দাম 380 ওই চকুত চাবা দুখ পাই যাব চকুৰ জেগাত বাচ্চাৰ সন্মুখত চকুত চিটো আজি নকৰিবা আচ্ছা এইটো ইয়াতে দিবে নেকি কি এইফালে মানে কোনফালে এইফালে হ'ব তাৰ পেকেটত লিখা আছে চাব নহ'লে পিকচাৰ আছে চাব তিনিটা একেলগে দিয়ে নেকি চাওক না আন্দাজের উপরে দিছে আন্দাজত দিছে চাবা 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 না পিছার আছে কি খুলি গল তুমি বন্ধুকত লগোৱাই নাই কি খুলি গল চাকচোন চাকচোন এইটো খুলি গল ইয়ে চাও শর্ট কৰিছে নাই গ্লাস ভাঙি না যাব এই ওয়ালত গ্লাসত লাগি গল দেখুন দেখছা এইটো তুমি ওয়ালত দিছা যে সেইকাৰণে এইটোও খুলাই লৈ আহিছে এইটোও খুলি লৈ আহিছে এতিয়া ওয়ালত নালাগিব গ্লাছত লাগিব টাইলছত লাগিব এই ফ্ৰিজত লাগিব
সেইবিলাকতে লাগিব তুমি দিবা বুজিছা চিধা কৰি দিলেহে লাগিব শৰ্ট কৰিছে এতিয়া আকৌ দিয়াচোন তোমাৰ আবুক ভয় খুৱাই দিয়া तुम्हारे एम ठीक नहीं এনেকুৱা অৱস্থা হৈছে একদম পুৰা আৰু চিপকি গ'ল খুলি আহি গ'ল আৰু আল্লাহ এতিয়া সেইটো কেনেকৈ খুলিলা খুলিব পাৰিছা কেনেকৈ লাগিছে এইটো কিবোর্ড কি আকৌ নতুন কিনিলে আৰু কিবোৰ্ড এইটো গেমিং কিবোৰ্ড গেমিং কিবোর্ড অন কৰাৰ লগে লগে হেৰি কৰে তোমাক এইটো খুলিব পাৰে ও পেকেট খোলার সিস্টেম আছে নশা ফিনসোয়া এইটো ধুনীয়াকে আকৌ উমাই থবা দেই ধুনীয়াকে ৰাখি দিবা এইটো গেমিং কিবোর্ড হয় এটা কৰি কেনে কি গেমৰ বস্তু আনি আছে এটা কৰি পিছত ল্যাপটপ কিনিব গেমৰ গেমৰ কিনিলে এইখন এই মাউস হয় এইটো গেমিং মাউস হয় এটা মাউসতে সব বস্তু আছে ইয়াৰ এটা কৰি বুজিছা আৰু এইটো তোমাক ৰাতিও জ্বলিব RGB কিবোৰ্ড হয় এইটো মাউস হয় মা থৈ দিয়া পৰি যাব মই লগাই দেখাই লাইট জ্বলিব নেকি এইটো এইটো লাইট জ্বলিব এখানে দাম বেছি আছে গেমিং কিবোর্ড আৰু এইটো ফুলো আনিছে ইমান ধুনীয়া লাগিছে ফুলকেইটা চাওকচোন না ইয়েলো ৰেড আৰু কি ৰেড নেকি না পিংক হয় ৰেড চকলেট येलो এইটো येलो এই হোয়াইট येलो রেড হোয়াইট পিঙ্ক নাফিসা পৰি যাব ক'ত উঠি আছে চোৱা এইটো চাইছা ৱাও কাৰেণ্ট অফ কৰি দিলে তেতিয়া কি হ'ব লাইটটো অফ কৰি দিয়াচোন চাবা নাই লাইটটো অফ কৰি দিয়া নচফি আৰু এটা আন্ধাৰতো কিবোৰ্ড কেইটা তুমি দেখা পাবা কিবিলাক দেখা যাব আৰু দেখা না যাব সেইবিলাকতো আন্ধাৰ হোৱাৰ লগে একো দেখা নাপায় দেখা নাপায় এইটো আকৌ নৰ্মেল এইটো লেপটপতো চলিব এইটো নৰ্মেল লাইটটো লেপটপত লগাইছো এইটো চলিব না আৰু এনেকুৱা হেৰি থকা আজিকালি মানে এইবিলাকৰ দাম অলপ বেছি পৰে এইবিলাক মানে সস্তাতে 400 টকাত আনিব গৈছো ঠগ খালো সেইটোত 400 টকাত অনলাইন অৰ্ডাৰ দিছিলে না এমাজনতে অৰ্ডাৰ দিছিলে নেকি সেইটো আকৌ এইটো নৰ্মেল ওলাইছে নাই ঘূৰাই নল'লে আৰু সেইটো তেতিয়া আৰু নল'লে চেঞ্জ কৰি কেনে দিছে আকৌ সেই চেমটোৱে দিছে আনি আৰু এইটো হৈছে তোমাৰ কিবোৰ্ডো তেনেকুৱা হয় মাউচ মাউচ আয়া লাইটটো দিয়াচোন নচফি মাউচটো মাউচতো লাইট জ্বলি আছে গোটেই এটা সেটআপত দিছে না আপু কিমান এইটো 1300 লৈছে 1300 মই চেক কৰি দিছে সৰি লাইট দি আছে মই এইটো কাম কৰি আছো দেখোন চবতে চলে আৰু ইফালে গেমৰ কাৰণে এইটো মাউচটো স্পেচিয়েলি গেমিঙৰ মাউচ হয় অলপ কিবা এটা দিব লাগিব তুমি ল'বা কোনটো ল'বা চাওঁ তো বন্ধু খালি গেমৰে বস্তু আহিলে আজি দেখোন বন্ধু আনিলে দুটা লেপটপৰ এইটো গেমিং কিবোৰ্ড আহিলে আকৌ ইয়াতে ফুল আনিছে বাহিৰত দেখোন আকৌ কিবা টমেটো গছ নেকি এইটো টমেটো জলকীয়া এইবিলাক চব আনিছে নাই আবুতটো পাৱাৰ আলা তুমি এইটো চশমা নলগাবা চাওঁ ক'ত লগাইছা মেম দেখা যাই আছে মেম ইয়াতে আৰু টমেটো আৰু জলকীয়া গৈছে টমেটো আৰু জলকীয়া গছ আনিছে ইয়াতে মই নিচলা মাছৰ পকৰি বনাই আছোঁ এইটো চাওঁ ইয়াতে জ্বলা ৰেডি কৰি আছোঁ আৰু এইটো পিঁয়াজ আৰু
জ্বলাটো মই অলপ আধা বাটা কৰি কিনে দিম, কাৰণ নুচফ্ৰিন আকৌ খাব। এনেকুৱা কাটি কাটি দিলে কি হয়, তাইৰ মুখত যদি এক পিচ গুচি যাব তেতিয়াহ'লে বহুত জ্বলা লাগিব। সেইকাৰণে মই অলপ গ্ৰাইণ্ড কৰি কিনে আধা বাটা কৰি কিনে দিম। আৰু বাকী পূৰা ভিডিঅ' যদি চাব মন যায় তেতিয়াহ'লে আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'তে মই এইটো চেণ্ড কৰিম, আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'টো। তাতে পূৰা কেনেকৈ মই বনালোঁ সেইটো ৰেচিপিটো মই শ্বৰ্ট ভিডিঅ'তে দিম। গাখীৰ নহয়, এইটো গাখীৰ নহয়। এই চাহ ৰুটি খাব বুলি কৈছে আৰু এতিয়া চিধা টোপনি গৈছে। মোবাইল চাই চাই উল্টি পৰিছে আৰু টোপনি গুচি গ'ল। এইটো ইমান বেয়া লাগি আছে না। এতিয়া ৰুটি বনাই আছোঁ, ৰুটি খোৱাৰ মানুহে নাই, টোপনিয়ে গ'ল এতিয়া। এই চব ৰুটি বহাইছোঁ, ইফালে পকোৰা বনাই আছিলোঁ। পকোৰাটো নামাই কিনে আগতে ভাবিলোঁ বোলে ৰুটিটো বনাই লওঁ, ৰুটি বনাই কিনে খুৱাই তাৰপিছতে মই বনাম। আৰু এইটোৱে থাকিল, সেইটোও থাকিল, বাচ্ছাই টোপনি গ'ল। মোৰ কান্দিবই মন যায় আছে যে বাচ্চাক খানা খুৱাব নোৱাৰি। সেইকাৰণে না মই এইবিলাক কাম না বহুত দিন ধৰি কেনে 3 বছৰ ধৰি কেনে মই কাম বন্ধ কৰিছোঁ। যে এক্সট্ৰা কাম যেনেকৈ পকোৰা চকোৰা এক্সট্ৰা কাম কৰি মই একদম নকৰোঁ, কাৰণ মোৰ বাচ্চাক টাইমত খানা দিব নোৱাৰোঁ। এইবিলাক কৰিব গ'লেই বাচ্চাৰ ফালে ধ্যান দিয়া নাযায়। বহুত টাইম লাগি যায়, তো পকোৰা বনাওঁতে বহুত টাইম লাগি যায়, ভালেখিনি টাইম। মই 3 বছৰ হৈছে মোৰ বাচ্চা হোৱাৰ, 3 বছৰ হ'ব আৰু তেতিয়াৰ পৰা মই বন্ধই কৰিছোঁ যে মই নকৰোঁ। বাচ্চা ডাঙৰ হৈ যাব, মই পিছত চব কৰিব পাৰিম, বনাব পাৰিম, বাচ্চাও খাব, আমিও খাম। এতিয়া অলপ ডাঙৰ হৈছে, ভাবিলোঁ আৰু কৰোঁ, এইটোৱে হ'ল আৰু চব। নহ'লে সদায় মই মাগৰিবৰ পিছত আগতে মই 2টাকে ৰুটি খুৱাওঁ, তাৰপিছত মই ৰান্ধা বঢ়া কৰি লওঁ, ভাত তৰকাৰী হৈ গ'ল মোৰ। এতিয়া ডাঙৰটোতো তলতে গুচি গ'ল দাদীয়েকৰ ওচৰত, আৰু সৰুজনীতো টোপনি গ'ল। একদম পূৰা মগতে ঢালি দিলোঁ গাখীৰ আৰু কি দি কিনে, গাখীৰটো কেঁচা গাখীৰ আছিলে, এইটো গাখীৰটো বহালোঁ। এতিয়া কেঁচা গাখীৰ আছে, সেইকাৰণে মই ভাবিলোঁ এইটোতে দি দিওঁ মগত। এইটো ষ্টীলৰ মগ আছে, সেইকাৰণে একেলগে দি দিলোঁ। আৰু চাওক হয় না নহয়। তো মগত হোৱা নাই, চাওক মগটো অলপ এইটো মগৰ তলত অলপ ওপৰত আছে, এনেকুৱা কৰি কিনে গোল চাৰিফালে চকু আছে, মাছখিনি সোমোৱা আছে, সেইকাৰণে এইটো একদম পূৰা প্লেইন নহয়, মগটোত নহ'লে। বাকী চব ইয়াতে আটা মাটা মাৰিছোঁ, আৰু উল্টা পুল্টা আছে আৰু ৰুমটো। ছোৱালীৰ কাৰণে ৰুটি বনালোঁ, ছোৱালী নাখালে, এতিয়া ভাবিলোঁ গাখীৰ চাহ বনাই কিনে আগতে ৰুটিটো খাওঁ দুইজনে, আমিয়ে খাওঁ আৰু বাচ্চা নাখালে কি হ'ব। দুখটো লাগি আছে, খাই লওঁ আগতে আমি, তাৰপিছতে কাম কৰোঁ। বাচ্চা ফুটাই কিনে পিছত খুৱাম আৰু। এইটো চাওক ইমান ডাঙৰ ৰুটি বনাইছিলোঁ মই নুচফ্ৰিনৰ কাৰণে। এইটো নুচফ্ৰিনৰ কাৰণেই বনাম, মই চান্সত ডান্স মাৰোঁ। নুচফ্ৰিনক যদি পাতল পাতলকৈ 2টা বনাই দিওঁ, তাই এটাই খাব, মাত্ৰ এটাই, আৰু 2টা নাখাব। সেইকাৰণে মই 2টা ৰুটিৰ আটা দি কিনে একদম ডাঙৰকৈ বনাই দিওঁ। তাই ভাবে বোলে অঁ এটাই ৰুটি হয়তো, সেইকাৰণে সেইটো খাই দিয়ে। তো ময়ো যেনেকুৱা চালাক, মোৰ চেয়ে 3 গুণে চালাক মোৰ ছোৱালী। আজিতো নাখালে, হাতে নিদিলে তাই। এই চাওক, এতিয়া আমি বুঢ়া বুঢ়ী খাওঁ আৰু চাই কিনে। চাহ কোনে কোনে খাই কেনে ভাল পায়, আহক চাহ খাবৰ কাৰণে।